গোসাইগাঁও কাশিয়াবাৰী আৰনাই ফুটবল খেলপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ চাউতাল ছাত্ৰ সন্থাৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ সফলভাৱে সামৰণি পৰে। উল্লেখযোগ্য যে 27 মাৰ্চ পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ ওলোৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য সিনেশ হেম্বৰমে। অনুষ্ঠানটিত দিনৰ 1 বজাত মিণ্টু হেম্ব্ৰমৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত চাউতাল জনগোষ্ঠীৰ বিভিন্ন সমস্যা উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আলোচনা কৰা হয়। উল্লেখযোগ্য যে 2022 চনৰ 15 ছেপ্টেম্বৰৰ চুক্তিমতে চাউতালসকলৰ জনজাতিকৰণৰ কথা উল্লেখ আছে। গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰীয়ে সাংবাদিকৰ প্ৰশ্নত চাউতাল জনগোষ্ঠীক জনজাতীয়কৰণক লৈ কয় যে বিভিন্ন জনগোষ্ঠীৰ পৰা জনজাতিকৰণৰ দাবীসমূহ দীৰ্ঘদিনৰ পৰা কৰি আহিছে। এই সমস্যাটো ৰেজিষ্টাৰ ইণ্ডিয়ানৰ দ্বাৰা সমাধান কৰা যায়। চৰকাৰে বিভিন্ন জনগোষ্ঠীৰ উন্নয়নৰ বাবে সময়ত জনজাতিকৰণৰ সমস্যা সমাধান কৰিব। মই অসমবাসীক জোহাৰ জনাইছোঁ। সঁচাকৈয়ে আজি আমাৰ কাশিয়াবাৰী স্থিতিত আৰনাই ফুটবল প্লেগ্ৰাউণ্ডত এক আছুৰ নেতৃত্বত ইহঁতৰ জন্ম প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হৈ আছে। তো আজি অন্তিম দিন। আজিৰ সৰ্বপ্ৰথমে আমি যিটো ৰেলী আদি অলপ ৰেলীত দেখুওৱা হ'ব আৰু এই ৰেলীত আমাৰ দাবীসমূহৰ বিষয়ে আমি শ্লোগান দিম আৰু বিভিন্ন ধৰণৰ যিখিনি আৰ্থিক দিশত অভাৱ অনাটনৰ যিখিনি জৰ্জৰিত অৱস্থা আছে এইটোৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ পৰা আমি এই বুঢ়াচেৰা যিটো গাঁৱলীয়া ৰাস্তা আছে এইখিনি দি আকৌ উভতি আহিম। এইখিনি ইয়াত আমাৰ মোটামুটি 20,000 মান হ'ব। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।